আপোনাৰ ভৰিৰ তলুৱা জিনজিনাই নেকি? ৰাতিপুৱা শুই উঠাৰ সময়ত আপুনি মাটিত ভৰিখন যেতিয়া ৰাখে, আপোনাৰ ভৰিখনৰ গোৰোহাটো বিষায় নেকি? অলপমান খোজকাঢ়িলে আপুনি বাৰু আগলৈ যাব নোৱাৰা হৈ যায় নেকি? আপোনাৰ বাৰু শৰীৰৰ ব্লাড চাৰ্কুলেশ্যন ইম্প্ৰুভ হোৱা নাই নেকি, যাৰ বাবে আপোনাৰ জ্বলন পোৰণ বাঢ়ি গৈ আছে? যদি আপোনাৰ তেনেকুৱা হৈ আছে, তেন্তে এই ভিডিঅ'টো আজি আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। কাৰণ আজি মই এনেকুৱা এটা সৰল উপায় আপোনালৈ লৈ আহিছোঁ, যিটো উপায়ৰ জৰিয়তে আপুনি আপোনাৰ এই সমস্যাবোৰ নিমিষতেই দূৰ কৰিব পাৰিব। দৰৱ নোখোৱাকৈও এই উপায়টোৰ জৰিয়তে আপুনি বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। যদি আপোনাৰ এই সমস্যাবোৰ হৈ আছে, বা পৰিয়ালত যদি আপোনাৰ কোনোবা এনেকুৱা ব্যক্তি আছে যাৰ ভৰিৰ তলুৱাৰ পোৰণি হয়, যাৰ হাতৰ তলুৱাৰ পোৰণি হয়, যাৰ ভৰিৰ গাঁঠি বিষ হয়, যাৰ গোৰোহাৰ বিষ হয়, এই সকলোবোৰ সমস্যা, যিজনে অলপ দূৰ খোজকাঢ়িলেই ভৰি দুখনত প্ৰচণ্ড বিষ হয়, তেওঁলোকে এই ভিডিঅ'টো গুৰুত্ব সহকাৰে চাওক। কাৰণ এতিয়া ঠাণ্ডাৰ সময় চলি আছে। এতিয়া বিষজনিত সমস্যা যথেষ্ট বেছিকৈ দেখিবলৈ পোৱা যায়। গতিকে এই ঠাণ্ডাৰ সময়ছোৱাত সেই বিষজনিত সমস্যাৰ পৰা আপুনি কেনেকৈ পৰিত্ৰাণ পাব, তাৰেই ঘৰুৱা উপায় আছে এই ভিডিঅ'টোত। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ, এনলৱেজ বি পজিটিভ। আজি মই যিটো উপায় আপোনালৈ লৈ আহিছোঁ, এই উপায়টোৱে আপোনাৰ মূৰৰ পৰা ভৰিলৈকে যিবোৰ বন্ধ হৈ থকা নাৰ্ভ আছে, সেই সকলোবোৰ নাৰ্ভ খুলি দিব, ব্লাড চাৰ্কুলেশ্যন ইম্প্ৰুভ কৰিব আৰু আপোনাৰ শৰীৰত যি বাৰ্ণিং চেনচেশ্যন অৰ্থাৎ জ্বলন পোৰণ আছে, এই সকলোবোৰ নোহোৱা কৰিব। ভৰিৰ পৰা আৰম্ভ কৰি হাতৰ তলুৱালৈকে যি জ্বলন পোৰণ আপোনাৰ হৈ আছে, যি বিষজনিত সমস্যা আপোনাৰ হৈ আছে, এই সকলোবোৰ আজি এই উপায়টোৱে দূৰ কৰিব। লগতে আপোনাৰ যদি অলপ দূৰ খোজকাঢ়িলেই ভাগৰুৱা ভাৱ হয়, ভৰি দুখনত জোৰ নাইকিয়া নিচিনা লাগে, তেন্তে এই উপায়টো আপোনাৰ বাবে হ'ব অতি চমৎকাৰী। এই উপায়টো বহুত বেছি সৰল আৰু বহুত বেছি সস্তা। গতিকে মই বিশ্বাসেৰে আপোনাক ক'ব পাৰোঁ, বেছিভাগ মানুহেই এই উপায়টো খুব ধুনীয়াকৈ গ্ৰহণ কৰিব পাৰিব। ধনী দুখীয়া বুলি কথা নাই। বহুত টকা পইচাৰ যিহেতু এই উপায়টোত খৰচ নহয়, গতিকে সকলো মানুহৰ কাৰণেই একেবাৰে সম্ভৱ হ'ব এই উপায়টো কৰাৰ ক্ষেত্ৰত। গতিকে ভিডিঅ'টো আপুনি একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰিয় দৰ্শক, আজিকালি সমাজত কিছুমান সমস্যা একেবাৰে কমন হৈ পৰিছে। মই যিবোৰ সমস্যা অলপ আগতে উল্লেখ কৰিলোঁ, এই সমস্যাবোৰে মানুহক বহুত বেছি অশান্তি দিছে। কিন্তু এই সকলোবোৰ সমস্যাৰ কাৰণ এটাই, আপোনাৰ উইক চাৰ্কুলেশ্যন আৰু আপোনাৰ নাৰ্ভৰ ব্লকেজ। আজি যিটো মই ৰেমেডি আপোনালোকৰ কাৰণে লৈ আহিছোঁ, মূৰৰ পৰা ভৰিলৈকে আপোনাৰ যিবোৰ বন্ধ হৈ থকা নাৰ্ভ আছে, এই সকলোবোৰ খোল খাই যাব। ব্লাড চাৰ্কুলেশ্যন বডিত ইম্প্ৰুভ হ'ব। ভৰিৰ জ্বলন পোৰণ, হাতৰ তলুৱাৰ যি জ্বলন পোৰণ আছে, গোৰোহাৰ যি বিষ আছে, ভৰিৰ যি দুৰ্বল ভাৱ আছে, এই সকলোবোৰ আজি নোহোৱা হৈ পৰিব এই উপায়টোৰ জৰিয়তে। বহু ক্ষেত্ৰত এই উপায়টোৱে মানুহৰ বাত দোষ পৰ্যন্ত ঠিক কৰি পেলায়। আহক অলপো আৰু পাতনি দীঘলীয়া নকৰি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু ঘৰুৱা উপায়টোৰ বিষয়ে আপোনাক সহজ সৰলভাৱে বুজাই দিওঁ। মই পুনৰ কৈছোঁ, এইটো একেবাৰে সহজ সৰল আয়ুৰ্বেদিক ৰেমেডি। কেনেকৈ এয়া আপুনি ব্যৱহাৰ কৰিব, এই উপায়টোৰ কাৰণে আপোনাক কি কি বস্তুৰ প্ৰয়োজন হ'ব, গোটেই প্ৰক্ৰিয়াটো আপোনাক মই এতিয়া বুজাই ক'ম। আপোনাৰ ঘৰত এনেকুৱা কোনোবা মানুহ আছে নেকি, বা আপুনিও এনেকুৱা সমস্যাত ভুগি আছে নেকি? ভৰি দুখন বহুত বেছি গধুৰ গধুৰ লাগে। ৰাতিৰ সময়ছোৱাত যেতিয়া আপুনি শুবলৈ লয়, ভৰি দুখনত জ্বলা পোৰা আৰম্ভ হয়। আপোনাৰ ভৰিৰ গাঁঠিবোৰত প্ৰচণ্ড বিষ হোৱা যেন আপোনাৰ অনুমান হয় নেকি? ৰাতিপুৱা শুই উঠি যেতিয়া ভৰিখন আপুনি মাটিত ৰাখে, তলুৱাখন ফাটি যাওঁ যেন আপোনাৰ হয় নেকি? চলা ফুৰা কৰাত প্ৰব্লেম হয়, জিনজিনাই। এই ঠাণ্ডাৰ সময়ছোৱাত এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ বহু মানুহৰ ক্ষেত্ৰত হয়। আৰু যেতিয়াই এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ হয়, বেছিভাগ মানুহেই লগে লগে এটা পেইন কিলাৰ খায়। বজাৰলৈ যায় যিকোনো এখন ফাৰ্মাচীৰ পৰা বিষৰ এটা টেবলেট আনি খাই দিয়াটো মানুহৰ অভ্যাস। কিন্তু পেইন কিলাৰটো এই সমস্যাটোৰ একমাত্ৰ চিকিৎসা নহয়। পেইন কিলাৰটোৱে আপোনাৰ বিষটোহে খন্তেকৰ বাবে নোহোৱা কৰিব, সমস্যাটো কিন্তু শেষ কৰি নেপেলায়। আপোনাৰ বিষটো পেইন কিলাৰটোৱে কিছু সময়ৰ কাৰণে নোহোৱা কৰিব পাৰে, কিন্তু সেই বিষ পিছদিনা আকৌ হ'ব, বা এঘণ্টা দুঘণ্টামানৰ পিছত আকৌ হ'ব পাৰে। ইয়াৰ আচল কাৰণটো হৈছে চাৰ্কুলেশ্যন শ্ল' হোৱা। চাৰ্কুলেশ্যন যেতিয়া আপোনাৰ শ্ল' হ'ব, পেইন কিলাৰ এটা খালে আপোনাৰ চাৰ্কুলেশ্যন কেতিয়াও ফাষ্ট হৈ নাযায়। কথাখিনি কৈ থাকোঁতে আপুনি অধৈৰ্য নহ'ব। কথাখিনি সামগ্ৰিকভাৱে বুজি পালেহে আপুনি এই উপায়টোৰ পৰা আচল লাভখিনি পাব। এতিয়া বহুতেই কৈ আমি পাতনি দীঘলীয়া কৰিছোঁ। নহয়,
আচল প্ৰব্লেমটোৰ বিষয়ে নাজনাকৈ আপুনি যিকোনো এটা উপায় গ্ৰহণ কৰাটো একেবাৰে উচিত নহয়। সেইবাবে ভিডিঅ'টো অলপ বুজিবলৈ চেষ্টা কৰকচোন। বেছি সময় নহয়, জীৱনত আপুনি অবাবত বহু সময় খৰচ কৰিছে। মাত্ৰ 10 মিনিট সময় এই উপায়টো বুজিবলৈ চেষ্টা কৰক। আয়ুৰ্বেদৰ হিচাপত ইয়াৰ বাতদোষ বাঢ়ি যায় আৰু চিকিৎসা বিজ্ঞানত ইয়াক পোৰ মাইক্ৰ' চাৰ্কুলেশ্যন বুলি কোৱা হয়। নাম যিয়ে নহওক, সেইটোক লৈ আপোনাৰ মোৰ কোনো কথা নাই। আমাৰ কাৰণে প্ৰয়োজন এইটোহে, আপুনি এই সমস্যাটোৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰিব। এনেকুৱা কি বস্তু আছে যিটো বস্তুৱে আপোনাক খুব সহজতেই এই সমস্যাটোৰ পৰা পৰিত্ৰাণ দিব। যদি আপুনি প্ৰাকৃতিক পদ্ধতিৰে সমস্যাটো সমাধান কৰিব খোজে, তেন্তে তাৰ কোনো ছাইড এফেক্ট নাথাকে আৰু ইয়াৰ পৰা আপুনি দীৰ্ঘম্যাদী সকাহ লাভ কৰিব। আপুনি আজি মই যিটো উপায় ক'ম, এই উপায়টো যদি আপুনি নিয়মিতভাৱে কৰিবলৈ লয়, তাৰপিছত আপুনি নিজেই মোৰ এই ভিডিঅ'টোৰ তলত আহি কমেণ্ট দিব, প্ৰাকৃতিক পদ্ধতিৰো ইমান চমৎকাৰ থাকিব পাৰেনে? এই উপায়টোৱে আপোনাৰ ব্লাড ভেছেলছবোৰ ৰিলেক্স কৰিব, যাৰ ফলত আপোনাৰ চাৰ্কুলেশ্যন বাঢ়িব। আপোনাৰ যি জ্বলন পূৰণ হ'ব সেইবোৰ কম কৰিব। ঠাণ্ডাৰ বাবে আপোনাৰ ভৰিৰ যে বিষ হৈছে সেইবোৰ নোহোৱা কৰিব। আপোনাৰ যে ভৰি হাতবোৰ জিনজিনাই সেইবোৰো কম কৰিব। লগতে এই উপায়টো প্ৰয়োগ কৰা বহু মানুহে এটা কথা দাবী কৰিছে যে তেওঁলোকৰ অলপ দূৰ খোজকাঢ়িলেই ভৰি দুখনত জোৰ নাইকিয়া নিচিনা লাগে, ভাগৰুৱা যেন লাগে, শক্তি নোহোৱাৰ দৰে লাগে। এই উপায়টো কৰাৰ পিছত তেওঁলোকে সেইবোৰ সমস্যাৰ পৰাও পৰিত্ৰাণ লাভ কৰিছে। আৰু এটা ডাঙৰ সমস্যা কি জানে? বহু মানুহৰ ভৰিৰ পৰা গোন্ধ ওলায়। এই উপায়টো কৰাৰ পিছত যিসকলৰ ভৰিৰ পৰা গোন্ধ ওলায়, তেওঁলোকৰ সেই গোন্ধ নোলোৱা হয় এই উপায়টোৰ জৰিয়তে। ইনফেকশ্যনৰ চান্সেছ একেবাৰে কমি আহে। যাৰ ইনফেকশ্যন হোৱাৰ আশংকা আছে, তেওঁলোকে সেই ইনফেকশ্যনৰ পৰা পৰিত্ৰাণ পায়। গোৰোহা যাৰ ফাটিছে, লেতেৰা হৈছে, সেই গেৰুৱা একেবাৰে নিমজ হৈ পৰে, কোমল হৈ পৰে। এই উপায়টো সঁচাকৈ বহুত বেছি প্ৰভাৱশালী। আয়ুৰ্বেদৰ মতে আমাৰ শৰীৰত বাত চেণ্টাৰ থাকে। শীতল বতাহ, ষ্ট্ৰেছ, উইক চাৰ্কুলেশ্যন এইবোৰৰ পৰা বাতদোষ বাঢ়ি যায় আৰু এই আয়ুৰ্বেদিক ৰিমেডি যিটো মই আজি আপোনাক ক'ম, সেই ঘৰুৱা উপায়টোৱে আপোনাৰ শৰীৰত জমা হৈ থকা বাতদোষ কম কৰিব আৰু আপোনাৰ শৰীৰত যিবোৰ বাৰ্ণিং চেনচেশ্যন আছে এইবোৰ কম কৰাত ই সহায় কৰিব। উপায়টোৰ বিষয়ে জনাৰ পূৰ্বে আপোনাক দুটা বিশেষ গুৰুত্বপূৰ্ণ কথা মই কৈ ল'ব খুজিছোঁ। এই কথা দুটা আপুনি অতি মন দি শুনিব। ভাৰতৰ প্ৰাচীন জ্ঞান আৰু আয়ুৰ্বেদ হৈছে হাজাৰ বছৰৰ অভিজ্ঞতা আৰু প্ৰকৃতিৰ গভীৰ উপলব্ধিৰ ওপৰত আধাৰিত। আমাৰ ঋষিমুনিসকলেও শৰীৰ, মন, আত্মা এই তিনিওটাক সুস্বাস্থ্য কৰি ৰাখিবলৈ এনেকুৱা কিছুমান সৰল উপায়ৰ বিষয়ে কৈছে যিখিনি অত্যন্ত প্ৰভাৱশালী। আয়ুৰ্বেদে আমাক কি শিকাইছে? বেমাৰৰ চিকিৎসা কেৱল দৰৱৰ দ্বাৰা নহয়, বৰঞ্চ সঠিক খাদ্যাভ্যাস, সঠিক দিনচৰ্যা আৰু সঠিক চিন্তাধাৰাৰ মাজেৰেহে হয়। যদি আপুনি এনেকুৱা প্ৰাচীন সত্য আৰু প্ৰাকৃতিক উপায়ৰ ওপৰত বিশ্বাসী, তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে আজি অতি গুৰুত্বপূৰ্ণ। এই উপায়টোৰ কাৰণে আপোনাক 3টা বস্তুৰ প্ৰয়োজন হ'ব। এটা হৈছে গৰম পানী, আনটো হৈছে কপোৰ আৰু নেমু টেঙা। আকৌ কৈছোঁ, গৰম পানী, কপোৰ আৰু নেমু টেঙা। এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব, কপোৰ মই ক'ত পাম আৰু কি কপোৰ মই কিনিব লাগিব? যিকোনো এখন গ্ৰছাৰীৰ দোকানলৈ গৈ আপুনি কপোৰ ক্ৰয় কৰি আনিব পাৰিব। কিন্তু মনত ৰাখিব, সেই কপোৰ আপুনি ভীমসেনী কপোৰ কিনিব। দোকানখনত ক'ব যে ভীমসেনী কপোৰ লাগে। কপোৰ পূজা পাৰ্বণ আদিত ব্যৱহাৰ কৰে, হাৱন আদিত ব্যৱহাৰ হয় কপোৰ। গতিকে যিকোনো পূজাৰ সামগ্ৰী পোৱা দোকানতো আপুনি কপোৰ লাভ কৰিব। কিন্তু কেৱল আপুনি এই উপায়টোৰ কাৰণে ভীমসেনী কপোৰ কিনি আনিব। আজিকালি অনলাইনতো উপলব্ধ, যিকোনো গ্ৰছাৰীৰ দোকানত উপলব্ধ, ডিপাৰ্টমেণ্টেল ষ্ট'ৰত আপুনি পাই যাব। দোকানীক কেৱল আপুনি ভীমসেনী কপোৰ, মনত ৰাখিব, ভীমসেনী কপোৰ আপুনি দোকানীক ক'ব আৰু ঘৰলৈ লৈ আহিব। 3টা বস্তু লাগিল, গৰম পানী, ভীমসেনী কপোৰ আৰু নেমু টেঙা। ভীমসেনী কপোৰ এই কাৰণে আনিবলৈ কৈছোঁ, কাৰণ ভীমসেনী কপোৰ একেবাৰে বিশুদ্ধ বুলি কোৱা হয় আৰু এয়া বহুত বেছি প্ৰভাৱশালী বুলি কোৱা হয়। এই উপায়টো এতিয়া আপুনি কেনেদৰে প্ৰস্তুত কৰিব লাগিব সেয়া মই আপোনাক খুব সহজ সৰলকৈ কৈ দিছোঁ। প্ৰথমে আপুনি 3 পৰা 4 লিটাৰ গৰম পানী ল'ব। ঘৰত যদি কুকাৰ আছে 5 লিটাৰৰ, সেই কুকাৰটোত 1 কুকাৰ পানী গৰম কৰিব।
পানীখিনি আপুনি সিমান গৰম কৰিব যিমানখিনি আপুনি সহ্য কৰিব পাৰে। বহুত বেছি গৰমো নকৰিব, বহুত বেছি ঠাণ্ডাও নকৰিব। অলপ কুহুমীয়া কৰি ল'ব যাতে আপুনি হাত ভৰিখন সেই পানীখিনিত জুবুৰিয়াই ৰাখিব পাৰে। এতিয়া পানীখিনি আপোনাৰ হৈ গ'ল। তাৰপিছত আপোনাক প্ৰয়োজন হ'ব এটুকুৰা বা দুটুকুৰা কপোৰ। দুটুকুৰা কপোৰেই ল'ব আৰু এটা নেমুৰ আধা টুকুৰা আপুনি নেমু ল'ব। দুটুকুৰা কপোৰ ল'ব, আধা টুকুৰা নেমু ল'ব। এতিয়া যে 2 টুকুৰা আপুনি কপোৰ ল'লে, সেই কপোৰ 2 টুকুৰা আপুনি পানীখিনিত দি দিব নালাগে। বা 2 টুকুৰাতকৈ বেছিও যদি সোনকালে ভাল পাওঁ বুলি আপুনি কপোৰ লয়, তেন্তে এইখিনি আকৌ আপোনাৰ কাৰণে ক্ষতিকাৰক হ'ব, ইৰিটেশ্যন আহিব। পাৰিলে এটুকুৰাই লওক প্ৰথম অৱস্থাত। প্ৰথম যেতিয়া উপায়টো কৰিব, এটা টুকুৰাই লওক আৰু 2টা টুকুৰাতকৈ বেছি কপোৰ আপুনি ব্যৱহাৰ নকৰিব। 5 লিটাৰ কুকাৰটোত পানীখিনি গৰম কৰাৰ পিছত সেই পানীখিনি এটা ডাঙৰ চৰিয়াত আপুনি ঢালি ৰাখক। তাৰপিছত এই যে এটুকুৰা বা দুটুকুৰা কপোৰ ল'লে, সেই কপোৰ টুকুৰাটো খুব ধুনীয়াকৈ পিচিব পৰিষ্কাৰ জেগাত। আদা নহৰু পিছা স্থানত সেইখিনি নিপিচিব। যদি আপোনাৰ ঘৰত আদা নহৰু পিছা পাত্ৰত আপুনি পিছে, তেন্তে সেয়া ভালদৰে পৰিষ্কাৰ কৰি ল'ব। কপোৰ দুটুকুৰা এনেকুৱাকৈ পিচিব যাতে সেইখিনি পাউডাৰ হৈ যায়। যেতিয়া কপোৰ দুটুকুৰা পিচি পাউডাৰ হৈ যাব, সেই পাউডাৰখিনি আপুনি সেই যে গৰম পানীখিনি লৈছিল সেইখিনিত আপুনি মিক্স কৰি দিব। তাৰপিছত এই আধা টুকুৰা নেমুৰ ৰস সেই পানীখিনিত চেপি দিয়ক। যেতিয়া সেই পানীখিনিত আপুনি সেই নেমুখিনি চেপি দিব, গোটেইখিনি মিক্স হৈ গ'ল। কপোৰৰ পাউডাৰ মিক্স হ'ল আৰু নেমুৰ ৰস মিক্স হ'ল। তাৰপিছত আপুনি আপোনাৰ ভৰি দুখন সেই চৰিয়াটোত জুবিয়াই ৰাখি দিয়ক। 12 পৰা 15 মিনিট আপুনি খুব ধুনীয়াকৈ ৰিলেক্স হৈ সেই ভৰি দুখন তাত জুবিয়াই ৰাখক। ইয়াৰ ফলত কি হ'ব জানে? আপোনাৰ ভৰিৰ তেজৰ গতি বহুত বেছি ক্ষীপ্ৰ হৈ পৰিব। নাৰ্ভবোৰ ৰিলেক্স হ'ব, বিষ কম হ'ব, জ্বলন পোৰণ কমি আহিব, জিনজিনোৱা ভাৱটো একেবাৰে কমি আহিব। ভৰিৰ তলুৱাখন যিমান জ্বলন পোৰণ হৈছিল, এই সকলোবোৰ সমস্যা লাহে লাহে কমি আহিব। লাহে লাহে আপুনি ভুগি থকা সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব। 15 মিনিট সময় সেই পানীখিনিত ভৰিখন আপুনি জুবুৰিয়াই ৰাখি থওক। যেতিয়া এই প্ৰক্ৰিয়াটো আপুনি আৰম্ভ কৰিব, মানে চৰিয়াটোত যেতিয়া আপুনি ভৰি দুখন জুবুৰিয়াই ৰাখিব, আপুনি মনটো একেবাৰে শান্ত কৰি ৰাখিব। মনটো শান্ত কৰি যেতিয়া এই ঘৰুৱা উপায়টো কৰিব, সেইদিনা ৰাতি মন কৰিব আপোনাৰ টোপনিও বহুত ভালকৈ আহিছে। এই উপায়টো আপুনি প্ৰতিদিনে ৰাতি শোৱাৰ কিছু সময় পূৰ্বে কৰিবলৈ ট্ৰাই কৰিব। যদি আপুনি বিশেষ কিছুমান স্পেচিফিক প্ৰব্লেমৰ কাৰণে এই উপায়টো কৰে, তেন্তে এই উপায়টো অধিক প্ৰভাৱশালী কৰিবৰ কাৰণে আপুনি কিছুমান অপশ্যনেল এড কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি বিষজনিত কাৰণতে এই উপায়টো কৰিছে, যেনে ধৰি লওক নাৰ্ভৰ পেইন বা গাঁঠিৰ বিষ, এনেকুৱা ধৰণৰ বিষৰ সমস্যাৰ কাৰণে যদি আপুনি এই উপায়টো কৰিছে, তেন্তে এচামুচ সন্ধ্যা নিমখ আপুনি তাত এড কৰিব পাৰে। বা এচামুচ আজৱাইন আপুনি গৰম পানীত উতলাই সেই পানীখিনিও আপুনি এই কপোৰ মিক্স পানীখিনিত বাকি দি তাত আপুনি ভৰি দুখন দি ৰাখিব পাৰে। ইয়াৰ ফলত কি হ'ব? আপোনাৰ চাইটিকা, নাৰ্ভ পেইন, এই সকলোবোৰ লাহে লাহে নোহোৱা হৈ আহিব। যদি আপুনি এই উপায়টো নিউৰোপেথি অৰ্থাৎ আপোনাৰ ভৰিৰ তলুৱাৰ জ্বলন পোৰণ, জিনজিনোৱা ভাৱ দূৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰে, তেন্তে আপুনি এচামুচ ভিনেগাৰ সেই পানীখিনিত এড কৰিব পাৰে। এয়া অপশ্যনেল, আপুনি এড নকৰিলেও যিখিনি মই আগতে ক'লোঁ তাৰ পূৰ্ণ ফল আপুনি লাভ কৰিবই। কিন্তু মই এইকাৰণে এইখিনি অপশ্যনেল বস্তুৰ বিষয়ে কৈছোঁ, যদি আপুনি এইখিনি এড কৰে, তেন্তে সেই উপায়টো অধিক বেছি প্ৰভাৱশালী হ'ব। এই ঘৰুৱা উপায়টো আপুনি ডেইলি 8 পৰা 9 দিন কৰিবলৈ ট্ৰাই কৰক। এই 9 দিনত আপুনি যিবোৰ সমস্যাৰ সৈতে যুঁজি আছে, অলমোষ্ট এই সমস্যাবোৰ আপোনাৰ নোহোৱা হ'ব। কিন্তু ইয়াৰ পিছতো যদি আপুনি এই উপায়টো ব্যৱহাৰ কৰিবলগীয়া হয়, তেন্তে আপুনি এদিন এৰি এদিন অল্টাৰনেট ডেইজ আপুনি এই উপায়টো কৰিব পাৰিব। সপ্তাহত আপুনি 3 বাৰ কৰিব। ইয়াৰ পিছত মই আপোনাক এটা বোনাছ টিপছ দিব খুজিছোঁ। এই ঘৰুৱা উপায়টো আপুনি যিহেতু শোৱাৰ পূৰ্বে কৰিব, গতিকে এই উপায়টো কৰাৰ পিছত আপুনি সামান্য পৰিমাণৰ তিল গৰম কৰি ভৰিৰ তলুৱাকেইখন মালিচ কৰিব। যদি ঘৰত তিল নাই, তেন্তে মিঠাতেলেই মালিচ কৰিব, কিন্তু মালিচ কৰিবলৈ আপুনি নাপাহৰিব। এইখিনি কৰিলে আপোনাৰ বাৰ্নিং সেন্সেশ্যন কমাটো কমাই আপোনাৰ টোপনি বহুত বেছি ভাল আহিব। কিন্তু তিলৰ মালিচ দিলে আপুনি বহুত বেছি আৰাম অনুভৱ কৰিব। 2 দিন কৰিলে আপুনি আচল ৰিজাল্ট পাবই।
এই উপায়টোৱে আপোনাৰ ভৰিৰ যি বিষ আছে, গাঁঠিৰ যি বিষ আছে, নাৰ্ভৰ যি পেইন আছে, এই সকলোবোৰ নোহোৱা কৰাত বহুত বেছি উত্তম। কাৰণ এই উপায়টোৰ জৰিয়তে মানুহৰ শৰীৰৰ ব্লাড ফ্ল' বাঢ়ি যায়। যিবোৰ মাছলছ আছে সেই মাছলছবোৰ ৰিলেক্স হয় আৰু নাৰ্ভ ইৰিটেশ্যন কম হৈ পৰে। মই এইটো কোৱা নাই আপুনি সকলো ডাক্তৰী চিকিৎসা ত্যাগ কৰি কেৱল এই উপায়টো কৰিলেই ভাল পাব। ডাক্তৰী চিকিৎসা যদি কৰি আছে কৰি থাকক, কিন্তু এই উপায়টো যদি আপুনি অতিৰিক্তভাৱে কৰে তেন্তে বহু ক্ষেত্ৰত আপুনি আপোনাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বহু চিকিৎসকে ভৰিৰ জিনজিননি, পোৰণি এইবোৰ দূৰ কৰিবৰ কাৰণে থেৰাপিৰ পৰামৰ্শ আগবঢ়ায়। কিন্তু আপুনি যদি আজি আমি কোৱা পদ্ধতিটো ব্যৱহাৰ কৰি চায় তেন্তে বহু ক্ষেত্ৰত আপুনি আৰাম লাভ কৰিব। যদি আপোনাৰ আঁঠুৰ বিষৰ কাৰণে আপোনাৰ পোৰ চাৰ্কুলেশ্যন হৈছে, চিফনেছ হৈছে, তেন্তে এই উপায়টোৱেও আপোনাক বহুত বেছি ৰিলিফ দিব। যদি আপোনাৰ আৰ্থৰাইটিছ, ৰুমেটাইড আৰ্থৰাইটিছ বা আপোনাৰ লিগামেণ্ট ইনজিউৰি আছে, তেন্তে সেইবোৰ বেমাৰ এই উপায়টোৰ জৰিয়তে ঠিক নহ'ব পাৰে। বেমাৰটো ঠিক নহয়, কিন্তু আপুনি আৰাম নিশ্চিতভাৱে পাবই। অভাৰঅল কনক্লুজনত যদি মই কিবা এটা কওঁ, তেন্তে এই ঘৰুৱা উপায়টোৱে আপোনাৰ বাৰ্নিং ইছ্যু, মাইল্ড নিউৰোপেথি, পোৰ চাৰ্কুলেশ্যন, কোল্ড চিফনেছ, টায়াৰ্ড লেগছ এণ্ড মাইল্ড চিফনেছ এইবোৰৰ ক্ষেত্ৰত আপুনি বহুত বেছি আৰাম পাব। মানে এক কথাত ক'বলৈ গ'লে ভৰি জিনজিনোৱা, ভৰিৰ জ্বলন পোৰণ, ভৰি দুৰ্বল লগা, শক্তি নোহোৱা ভাৱ এই সকলোবোৰ এই উপায়টোৰ জৰিয়তেই দূৰ হ'ব। যদি আপোনাৰ চিভিয়াৰ নিউৰোপেথি, তেন্তে আপুনিতো চিকিৎসকৰ পৰামৰ্শ ল'বই লাগিব। যদি আপুনি চিকিৎসকৰ পৰামৰ্শ লৈ আছে, তেতিয়াও এই উপায়টো আপুনি কৰিব পাৰিবই। মই এই কাৰণে গোটেই কথাখিনি অৱতাৰণা কৰিলোঁ, কাৰণ এই ঘৰুৱা উপায়টোৰ জৰিয়তে আপোনাৰনো কি কি লাভ হ'ব সেই গোটেই কথাখিনি আপুনি জানি লোৱাটো খুবেই প্ৰয়োজন। যিকোনো এটা উপায়ৰ বিষয়ে জনাৰ পূৰ্বে সেই উপায়টোৰ সৈতে জড়িত আনুষংগিক কথাখিনি যদি জনা নহয়, তেন্তে উপায়টো কৰি একো লাভ নহ'ব। সেইকাৰণে মই কিছু দীঘলীয়াকৈ অৱতাৰণা কৰিলোঁ। আপুনি চাগে অধৈৰ্য নিশ্চয় হোৱা নাই। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথম আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।